নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশি হয়। তো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে আপোনালোকৰ কাৰণে শনি গ্ৰহটো। আৰম্ভণিতে দেখিবলৈ পাৰিছে শনি নিচাভিলাষী হৈ আছে, মানে নিজ ৰাশিৰ পিনে আগবাঢ়ি আছে। তো বৰ্তমান সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ দুৰ্বল স্থিতিত থাকিব। আপোনালোকৰ খৰচৰ ঘৰৰ মালিক আহি আপোনালোকৰ ইয়াতে দেখিবলৈ পাৰিছে যে এইটো ৰোগৰ স্থানত আহিছে। চ' যাৰ লিভাৰৰ কমপ্লেইন আছে, যাৰ এপেণ্ডিক্সৰ প্ৰব্লেম আছে, তেওঁলোকে বেছি সাৱধান হ'ব লাগিব। যাৰ মধুমেহ বা চৰ্বিজনিত প্ৰব্লেম আছে তেওঁলোকৰ ক্ষেত্ৰতো বেছি সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত গেষ্ট্ৰিকজনিত প্ৰব্লেম বা কিছুমান খাদ্যবস্তুৰ এলাৰ্জি যে খালে আপোনালোকৰ পেটটো বেয়া কৰে, এইবিলাক ক্ষেত্ৰত খুবেই সাৱধান হ'ব লাগিব। আপোনালোকৰ খৰচৰ ঘৰত 4টা গ্ৰহ মাহটোৰ প্ৰথম আৰম্ভণিৰ 15টা দিন এপ্ৰক্সিমেটলি ক'ব পাৰি যে প্ৰথম 15টা দিন ইয়ালৈকে আছে। চ' এইখিনি সময়ছোৱাত আপোনালোকৰ বিভিন্ন কাৰণত খৰচৰ বৃদ্ধি দেখা দিব পাৰে। তাৰ ভিতৰত বৃহস্পতিও এটা কাৰণ। বৃহস্পতি আপোনালোকৰ কাৰণে বৰ এটা ফ্ৰেণ্ডলি প্লেনেট নহয়। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ই প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। এতিয়া দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো। মংগল গ্ৰহটো গৈ কিনে দ্বাদশ ঘৰত আছে। তো বৰ্তমান সময়ছোৱাত মংগল গ্ৰহটোৰ স্থিতি দ্বাদশত থকাৰ কাৰণে 17 তাৰিখলৈকে মংগল যিহেতু ইয়াতে থাকিব, ইনকামৰ ক্ষেত্ৰত আপোনালোকৰ খৰচৰো অধিক দেখা গৈছে। 17 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ ৰাশিত আহি তুংগী হ'ব। ইনকামৰ ঘৰৰ মালিক যেতিয়া আপোনালোকৰ ৰাশিতে আহিব, আপোনালোকৰ ইনকামৰ কাৰণে নতুন নতুন পথ বা দুৱাৰ মুকলি হ'ব। এইখিনি সময়ছোৱাত ইনকামৰ বৃদ্ধিৰ ক্ষেত্ৰত মাহটোৰ 17 তাৰিখৰ পিছৰ সময়ছোৱা বহুত ভাল দেখা গৈছে। ছেভিংছৰ ঘৰত ৰাহুৰ স্থিতি, এইটো এটা বৰ ভাল স্থিতি নহ'ল, কিন্তু অৱশ্যে ইয়াতে বৃহস্পতিৰ দৃষ্টি আহি আছে ছাৰ্ভিচৰ ঘৰৰ পৰা। যিসকলে টিচিং লাইন বা বেংকিং ছেক্টৰত কাম কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে অতিশয় ভাল। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ইয়াতে ধনস্থানতো থাকিলে আৰু কৰ্মস্থান বা প্ৰফেশ্যনৰ ঘৰতো থাকিলে। প্ৰফেশ্যনৰ ঘৰৰ মালিক ইয়াতে 13 তাৰিখলৈকে দ্বাদশস্থ হৈ আছে। 13 তাৰিখৰ পিছত আপোনালোকৰ শুক্ৰ গ্ৰহটো ইয়াতে আহিব। চ' 13 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে বহুত ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো বহুত ভাল, কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰতো বহুত ভাল এইখিনি সময়ছোৱাত দেখা গৈছে। আপোনালোকৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰি এইখিনি সময়ছোৱাত কৃতকাৰ্য হ'ব পাৰিব। আপোনালোকৰ এইটো হৈ গ'ল আপোনালোকৰ ব্যৱসায়ৰ ঘৰ। মাহটোৰ 13 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি আহিব। মংগল আৰু বুধৰ 17 তাৰিখৰ পিছত দৃষ্টি আহিব। মংগল আৰু এই বুধ 17 তাৰিখে ইয়াতে আহিব। 14 তাৰিখৰ পিছত ৰবি আহিব ইয়াতে। চ' এই গোটেইবিলাক গ্ৰহৰে প্ৰভাৱ থাকিব। শুক্ৰ গ্ৰহটোৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়ৰ ঘৰত বহুত ভাল। আপোনালোকে যদি লাক্সাৰী আইটেম, যিবিলাক আপোনালোকৰ ধুনীয়া বস্তু হয়, সজোৱা বস্তু হয়, এণ্টাৰটেইনমেণ্টৰ সামগ্ৰী হয়, এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে ব্যৱসায় কৰি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱা আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব। মাহটোৰ 13 তাৰিখৰ পিছৰ সময়ছোৱাত ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱসায়ৰ জৰিয়তে বহুতেই ভাল বেনিফিটেড হ'ব। মাহটোৰ আৰম্ভণিতে কিছুমান অযথা খৰচ কৰিব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক দ্বাদশস্থ হৈ আছে ইয়াতে 17 তাৰিখলৈকে। তাৰপিছত আকৌ বুধ গ্ৰহটো যেতিয়া ৰাশিত আহিব, আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত সুযোগ সুবিধাবিলাক আপোনালোকৰ নিজে নিজে দেখা দিব। ভাগ্যৰ ফালৰ পৰা বহুতখিনি আপোনালোকৰ কাৰণে অপৰচুনিটিছ আহিব। এইখিনি সময়ছোৱাত যিমান পাৰে সিমান চেষ্টা কৰি বস্তুবিলাক ল'বলৈ চেষ্টাও কৰিব পাৰিব লাগিব। বুধৰ স্থিতি লগ্নত থাকিলে আপোনালোকৰ নিজৰ কমিউনিকেশ্যন স্কিলছৰ জৰিয়তে, বন্ধুত্বৰ জৰিয়তে বৰ্তমান সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। এতিয়া ধৰ্ম কৰ্মৰ ক্ষেত্ৰত চালে ধৰ্মস্থানত ভাগ্যস্থানত শনিৰ স্থিতিটো অৱশ্যে ভাল নহ'ল। এইখিনি সময়ছোৱাত আপুনি পাবলগীয়া কিবা পুৰস্কাৰ আনৰ কাৰোবাৰ হাতলৈ গুচি যাব পাৰে। ছাপ'জ আপুনি পাব লাগিছিলে কিন্তু আনে পাই গ'ল। আপোনাৰ প্ৰতি তাৰমানে ভাগ্যৰ ফালৰ পৰা বিড়ম্বনা হ'ব পাৰে যে আপুনি পাবলগীয়া পুৰস্কাৰটো আনে পাই গ'ল। ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বৰ এটা ভাল নহ'ল। মুখ্য ত্ৰিকোণত বহুকেইটা গ্ৰহৰ স্থিতি আছে। নিজস্বভাৱে আপোনালোকৰ মেডিটেশ্যন বা আপোনালোকৰ য়োগা এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ স্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো। আৰম্ভণিতে ইয়াৰ পৰা ইয়াতে গৈছে। শুক্ৰ গ্ৰহটোৰ স্থিতি বহুতেই মজবুত। শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা তাৰমানে দ্বাদশ ঘৰত থাকিলে খৰচ অলপ কৰোৱাই, কিন্তু এণ্টাৰটেইনমেণ্টৰ ছাইডৰ ফালৰ পৰা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ছাইডৰ পৰা বহুত ভাল। 13 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো মিত্ৰ ৰাশিস্থ হৈ আপোনালোকৰ লগ্নত আহিব। লগ্নত শুক্ৰ গ্ৰহটোৰ স্থিতি ফাইনেন্সিয়েল ক্ষেত্ৰত ভাল, কিন্তু লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল।
কিছুমান ক্ষেত্ৰত বৈবাহিক সুখৰ ক্ষেত্ৰতে অলপ প্ৰব্লেমৰ ক্ৰিয়েট কৰিব। আপোনালোকৰ বহুতখিনি বাছি কিছুমান ক্ষেত্ৰত সাৱধানে চলিব লাগিব, যিটো মই ইয়াতে মানে চবৰে ক্ষেত্ৰত মানে ক'ব নোৱাৰোঁ। ক'ব পাৰি কিন্তু কোৱাটো ঠিক নহ'ব সামাজিক মাধ্যমত। ইয়াতে দেখুৱাই দিছোঁ আপোনালোকৰ বিবাহৰ স্থানত এতিয়া কেনেকুৱা হ'ব। বিবাহৰ স্থানত মংগলৰো দৃষ্টি আহিব 17 তাৰিখৰ পিছত, বুধৰো দৃষ্টি আহিব 17 তাৰিখৰ পিছত, ৰবিৰ দৃষ্টি আহিব 14 তাৰিখৰ পিছত, 13 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটোৰো দৃষ্টি আহিব। আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সংৰাগ এইখিনি অকণমান মেইনটেইন কৰিলে হ'ল, আপোনালোকে ভাল ফল পাব। ইয়াতে অষ্টম ঘৰত কেতুৰ স্থিতি, দ্বিতীয় ঘৰত ৰাহুৰ স্থিতি। ঘৰুৱা পৰিৱেশটো কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ ডিষ্টাৰ্ব হৈ থাকিব পাৰে। কোনো ক্ষেত্ৰতে আপোনালোকৰ নিজৰ ছাপ'জ পিন্ধা কাপোৰ বা নিজৰ বস্তু বাহিৰত ৰাতি নাৰাখিব। এইখিনি সমস্যা আপোনালোকৰ কাৰণে বহুতখিনি সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিছোঁ যিসকল বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ কাৰণে বেয়া নহয়। অলপ এক্সট্ৰা এফৰ্ট কৰিলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়ি যাব। সাধনিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ, সাধনিকাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো, উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো। মংগল শুক্ৰৰ যুতি ইয়াতে আছে আৰু মাহটোৰ মধ্যভাগৰ পিছত ইয়াতে আহিব। মংগল আৰু শুক্ৰ দুটা আহিব, লগতে বুধৰো স্থিতি থাকিব, লগতে ৰবিৰো স্থিতি থাকিব। মাহটোৰ পিছভাগটো পৰীক্ষা দিয়াৰ কাৰণে ভাল হ'ল, পঢ়া শুনাৰ কাৰণে আৰু অলপ বেছি ভাল ফল আপোনালোকে পাব পাৰিব। এতিয়া আপোনালোকক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু অলপ ডিপ কৈ দিছোঁ যে য়োগা মেডিটেশ্যন, আপোনালোকে যদি য়োগা টিচাৰ হয় এইবিলাক ক্ষেত্ৰত বহুত ভাল। ৰিচাৰ্চৰ ৰিলেটেড ফিল্ডত যদি জড়িত হৈ আছে বহুত ভাল। মেকানিকেল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে বহুত ভাল। চিভিল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে বহুত ভাল। বা আপোনালোকে যদি ডক্টৰী লাইনতো পঢ়ি আছে এইখিনি সময়ছোৱাত আপোনালোকে ভাল ফল পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।